চাওক কংগ্ৰেছেতো টকা লৈ টিকট দিছে বুলি অভিযোগ উঠাৰ কাৰণে তেওঁলোকে কমিটিও বনাইছে, কমিটিয়ে বনাই দিছে, কিন্তু কমিটিৰ মানুহেও টকা খাব লাষ্টত, কমিটিৰ মানুহেও লাষ্টত টকা খাব। গতিকে যোনে টকা দি টিকট আনিছে তেওঁতো টকা খাবলৈহে টিকট আনিছে, তেনেকুৱা মানুহক ভোট দিলে কিবা লাভ হ'ব নেকি? এতিয়া কথাটো অলপ চিন্তা কৰিব লাগিব। লাহৰীঘাটত যিকেইজনে টকা দি তাৰমানে ৰেট উঠিছে, কোনোবাই 20 লাখ দিলে, কোনোবাই 30 লাখ দিলে, 20 লাখটো ঘূৰাই দিলে, 30 লাখটোক টিকট দি দিলে। গতিকে যোনে বলি কৰি মানে ৰেট 20 লাখ, 30 লাখ, 40 লাখ এনেকৈ ৰেট উঠাই যদি যোনে টিকট দিয়ে, যোনে টিকট লয়, তেওঁলোকে ৰাইজৰ কাম নকৰে। গোটেই অসমত বিজেপিৰ ক্ষেত্ৰত, এজিপিৰ ক্ষেত্ৰত ক'ৰবাত এটা অভিযোগ শুনিছে নেকি যে টিকটৰ নামত টকা লৈছে বুলি? অকল কিয় কংগ্ৰেছত শুনা যায়, আৰু কংগ্ৰেছক ক'ত শুনা যায়? অকল সংখ্যালঘু বসতি প্ৰধান অঞ্চলত। সংখ্যালঘু বসতি প্ৰধান অঞ্চলত দুৰ্নীতি কৰক, ইয়াৰ অঞ্চলবিলাক ধ্বংস হওক, তাৰ কাৰণে কংগ্ৰেছে ষড়যন্ত্ৰ ৰচিছে।